জাগিৰোডৰ সমীপৰ টোপাতলী তিৱা মহোৎসৱ 2025 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টোপাতলী তিৱা ভাষা সাংস্কৃতিক গৱেষণা কেন্দ্ৰত আয়োজন এই মহোৎসৱৰ তিৱা জনগোষ্ঠীয় নৃত্য গীতেৰে উদুলি মুদুলি পৰিৱেশ মহোৎসৱস্থলী সাতম তিৱা মহোৎসৱৰ আজি প্ৰথম দিন কাৰ্যসূচী আৰু এই কাৰ্যসূচীটোত আমাৰ ৰাতিপুৱাৰ পৰাই আমাৰ ৯-১২ৰ পৰা আমাৰ পতাকা উত্তোলনৰ পৰা সকলো কাৰ্যসূচী সম্পাদন কৰা হৈছে আৰু আজি সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া উন্মোচন হ'ব আৰু সাংস্কৃতিক মঞ্চত আমাৰ যিবিলাক আমাৰ ওচৰৰ পাজৰ কৃষ্টি সংস্কৃতি দল জাতি জনগোষ্ঠীৰ দল সেই গোটেই দলবিলাকে নৃত্য প্ৰদৰ্শন কৰিব আৰু আমি এটা বিশেষ বস্তু এইবাৰ কৰিছো মানে শিকাবলৈ ট্ৰাই কৰিছো যে আমাৰ ইয়াত 200জনী ছোৱালীয়ে একেলগে বৰত নৃত্য লাংখন নৃত্য আৰু জাকৈ এইটো নৃত্যৰ পৰিবেশন কৰিব শুদ্ধভাৱে কৰাবলৈ আমি চেষ্টা কৰিম আৰু এইটোৱে আমাৰ প্ৰয়াস তিৱা মহোৎসৱৰ আমাৰ এইটো এটা ডাঙৰ আমাৰ উদ্দেশ্য আছিল যে কামৰূপত বসবাস কৰা আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি তিৱা জনগোষ্ঠীটো এইবিলাক প্ৰায় হেৰাই গৈছিল গতিকে এই হেৰাই যোৱাবিলাকক আমি আনি একত্ৰিত কৰি আমাৰ কৃষ্টি সংস্কৃতিবিলাকক আমি কেনেকৈ আমাৰ পিছৰ জেনেৰেশ্যনবিলাকক দেখুৱাই তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ এইটোৱে আমাৰ মূল উদ্দেশ্য